নমস্কাৰ বন্ধুসকল, আজি এটা অন্য ৰেচিপি বনাব আপোনালোকৰ মাজত যাই আছোঁ। সেইটো হ'ল চেঙাৰ টেঙা। চেঙাৰ টেঙাৰ লিখিত নাম আকৌ টেঙেচি টেঙা। আমি কিন্তু চেঙাৰ টেঙা টেঙেচি টেঙা নকওঁ, আমি চেঙাৰ টেঙাই কওঁ। আহকচোন আজি চেঙাৰ টেঙা কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাওঁ। এই চেঙাৰ টেঙাখিনি ধুনীয়াকৈ বাছি লৈছোঁ, আপোনালোকে দেখাই পাইছি। এই ধুনীয়াকৈ চেঙাৰ টেঙাখিনি বাছি লৈ এইবাৰ পানী দি বঢ়িয়াকৈ ধূলি মাকতিখিনি যাওঁকৈ চাফা কৰি লৈছোঁ। লৈ পেলাই দুটা মিডিয়াম চাইজ আলু ল'ম। এই দুটা মিডিয়াম সাইজ আলু লৈছোঁ। আলু দুটা বঢ়িয়াকৈ চাৰি ফাল্লা কৰি কাটি ল'ম। চাৰি ফাল্লা কৰি কাটি পেলাই এটা মগুত 2 মগ পানী কেৰাহীটোত ঢালি দিম। এই এটা মগুত 2 মগ পানী লৈ কেৰাহীটোত ঢালি দিছোঁ। এই চেঙাৰ টেঙা আৰু আলুখিনি বঢ়িয়াকৈ তাতে ধুই পেলাই দিছোঁ। পেলাই দি মানে সেইটো বইল কৰিম আমি। বইল কৰিম, মোটামুটি বইল কৰা যাব এইটো 10-15 মিনিটমান বইল কৰিম। এই 10-15 মিনিটমান চেঙাৰ টেঙা আৰু আলুখিনি বইল কৰি ল'ম। এই চেঙাৰ টেঙা আৰু আলুখিনি বঢ়িয়াকৈ বইল হ'ব ধৰিছি লাহে লাহে। আপোনালোকক দেখাই পাইছি নে আপোনালোকে বঢ়িয়াকৈ বইল হ'ব ধৰিছি। মই চাই লৈছোঁ বইল হৈছে নে নাই আৰু হ'ব ধৰিছি ধুনীয়াকৈ। এই বইল হোৱা টাইমখিনিত কিন্তু আৰু এটা কাম কৰিম। এই যি ৰৌ মাছখিনি আনি থৈছিলোঁ, ৰৌ মাছখিনি বঢ়িয়াকৈ ভাজি ল'ম। এই ৰৌ মাছখিনি ভাজি লোৱাৰ কাৰণে এই মিঠাতেল লৈ লৈছোঁ। মিঠাতেল অলপ লৈ লৈছোঁ, অলপ বেছিকৈ দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে এই মই দি দিছোঁ হালধিৰ গুড়া। এই হালধিৰ গুড়া দি দিছোঁ, আপোনালোকে দেখাই পাইছি। এই হালধিৰ গুড়া 2 চামুচ দি দিছোঁ। তাৰপিছত সোৱাদ অনুযায়ী অলপ নিমখ দি দিছোঁ। নিমখ দিলে তাৰমানে কি মাছখিনি ভাজি পেলাই ভাল লাগে, আৰু মাছত নিমখ ভাজা মাছটোত নিমখখিনি সোমাই যায়, তেতিয়া খাই ভাল লাগে। এই মাছখিনি ধুনীয়াকৈ ভাজিব ধৰিছোঁ। আপোনালোকে দেখা পাইছে মাছখিনি বঢ়িয়াকৈ ভাজি আছোঁ। বঢ়িয়াকৈ ভাজি ল'ম মাছখিনি, একদম ৰংচঙীয়া পৰাকৈ। এই ৰংচঙীয়া পৰাকৈ মাছখিনি পুৰা ভাজি লৈছোঁ। আৰু মাছখিনি আমি বঢ়িয়াকৈ এতিয়া তৰাই ল'ম। তেলটো নপৰাকৈ বঢ়িয়াকৈ এক পিচকৈ মাছখিনি উঠাই আছোঁ। একদম ৰংচঙীয়া হৈ গৈছে মাছখিনি, ভাজি দেখাটো ভাল লাগিছে। এই বঢ়িয়াকৈ মাছখিনি উঠাই লৈছোঁ। আপোনালোকে দেখাই পাইছে, আপোনালোকক দেখাই দিছোঁ। এই চাই লওক, এই মাছখিনি বঢ়িয়াকৈ উঠাই দিছোঁ কেৰাহীটোৰ পৰাই। গৰম তেলৰ পৰাই মাছ উঠাই দিছোঁ। কি সিজিব মই এই গৰম তেলৰ পৰাই মাছ উঠাই। এই যে আমি চেঙাৰ টেঙাখিনি বনাইছিলোঁ, চেঙাৰ টেঙাখিনিত বঢ়িয়াকৈ এতিয়া হালধিৰ গুড়া দি দিম। এইবাৰ বঢ়িয়াকৈ মাছখিনি ভাজা হৈ গ'ল। সুন্দৰ ভাৱত মাছখিনি ভাজি দিলোঁ। এতিয়া চেঙাৰ টেঙাখিনিত আমি আৰু এটা কাম কৰিম। এতিয়া 4টে কেঁচা জ্বালা বঢ়িয়াকৈ উতলাইছি নহয়, বঢ়িয়াকৈ দি দিম। এই 4টে কেঁচা জ্বালা বঢ়িয়াকৈ উতলা 1 চামুচ দি দিছোঁ। আপোনালোকে চাই লওক, এই 4টা জ্বালা দিছোঁ। তাৰপিছত নিমখ দি দিছোঁ অলপ। এই নিমখ দি দিছোঁ ধুনীয়াকৈ, সোৱাদ অনুযায়ী নিমখ দিছোঁ। যেতিয়া আলুখিনি যিখিনি দিছিলোঁ, আলুখিনি বঢ়িয়াকৈ এতিয়া তৰাই ল'ম। এই আলুখিনি তৰাই লৈছোঁ। 1 পিছো আলু ৰখা নাই তাতে, বঢ়িয়াকৈ তৰাই লৈছোঁ আলুখিনি। এই আলুখিনি তৰাই লৈছোঁ। তৰাই লৈ পেলাই আলুখিনি বঢ়িয়াকৈ ভাঙি লৈছোঁ। এই আলুখিনি ভাঙি দিছোঁ, দেখাই পাইছে আপোনালোকে। ধুনীয়াকৈ আলুখিনি ভাঙি লৈছোঁ। এই চেঙাৰ টেঙাৰ আঞ্জাখনত বঢ়িয়াকৈ দি দিম। চেঙাৰ টেঙাৰ আঞ্জাখন কিন্তু এই ফাগুনো মাহত কমচে কম খাব লাগে। এই ফাগুনো মাহত চেঙাৰ টেঙাখিনি বহুত ঔষধি কাম কৰে, আৰু চেঙাৰ টেঙাৰ আঞ্জাৰ ঔষধি গুণ আছে বহুতখিনি। মানুহ পেটৰ কাৰণে চেঙাৰ টেঙাৰ আঞ্জা ভাল বুলি কয়। আহকচোন চেঙাৰ টেঙাৰ আঞ্জাখিনি এতিয়া বঢ়িয়াকৈ তেল মাৰি লওঁ। তেল মাৰাৰ কাৰণে মই কৈছোঁ, তেল নামাৰিব পাৰে আপোনালোকে, মই কিন্তু মাৰি লৈছোঁ। 2টা শুকান জ্বালা লৈছোঁ, তাতে ফোৰণ দি দিছোঁ। আৰু এতিয়া বঢ়িয়াকৈ চেঙাৰ টেঙাৰ আঞ্জাখিনি তেল মাৰি ল'ম। এই দেখাই পাইছে কি ধুনীয়া এটা গোন্ধ আহিছে, বঢ়িয়া গোন্ধ এটা আহিছে চেঙাৰ টেঙাৰ আঞ্জা। এইয়া চেঙাৰ টেঙাৰ আঞ্জাখিনি এতিয়া বঢ়িয়াকৈ উতলিব দিম। মোটামুটি আৰু 10 মিনিটমান উতলিব দিম। এই উতলি লওক 10 মিনিটমান ধুনীয়াকৈ। উতলি আহিছে আৰু উতলি আহি আছে। এই বঢ়িয়াকৈ উতলাইছে। এই উতল অহা টাইমত বঢ়িয়াকৈ দেখাই পাইছে, বঢ়িয়া উতলাইছে। এই উতল অহা টাইমখিনিত বঢ়িয়াকৈ আমি এই মাছখিনি যি ভাজি থৈছিলোঁ, এই মাছখিনি উতলোতে এতিয়া বহাই দিম। এই মাছখিনি বঢ়িয়াকৈ উতলোতে এই ৰৌ মাছখিনি বহাই দিছোঁ। চেঙাৰ টেঙা আৰু ৰৌ মাছো বঢ়িয়া লাগে খাই, আৰু খোৱাৰ কাৰণেও ভাল আৰু পেটৰ কাৰণেও ভাল। বিশেষকৈ এই মাহটোত চেঙাৰ টেঙা আপোনালোকে খাব আৰু চেষ্টা কৰিব বনোৱাৰ কাৰণে। বঢ়িয়াকৈ এই চেঙাৰ টেঙাখিনি হৈ গ'ল। মাছখিনি এতিয়া চেঙাৰ টেঙা উতলিব দিছোঁ, মাছৰ ফ্লেভাৰটো যাতে আঞ্জাখিনিত হৈ যায়, সেইকাৰণে এই হৈ গ'ল বঢ়িয়াকৈ। এতিয়া ধুনীয়াকৈ হৈ গ'ল। হোৱাৰ পিছত এতিয়া ভাতকেইটা ল'ম আৰু বঢ়িয়াকৈ খাম। এই ভাত লৈ লৈছোঁ, আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱা